আমাৰ এখন দীৰ্ঘদিনৰ সমস্যা এই বালাপাৰা আৰু চাপৰগাঁও দলংখন লৈ এইখন আমাৰ আজিৰ সমস্যা নহয়, দীৰ্ঘদিনৰ সমস্যা। এই বালাপাৰা আৰু চাপৰগাঁও কাষত আমাৰ যিখন আৰু এখন দলং আছে ঢেলাকপা আৰু আমাৰ চাউগুৰি, এইখন দলং আমাৰ একচুৱেলি আগন্তু আমাৰ BPF চৰকাৰ থকা অৱস্থাত কামটো ষ্টাৰ্ট হৈছিল। এইটো চেণ্ট্ৰেল স্কিমে আছিলে, কিন্তু আমাৰ যোৱা 5 বছৰ BPF গভৰ্ণমেণ্ট গেপ যোৱাতে কামখিনি বন্ধ হৈ আছে। এইখন লৈ অলৰেডি আমি আলোচনাও কৰিছোঁ, মই এছেম্বলিতো কথা পাতিছোঁ। খুব সোনকালে আমি চেষ্টা কৰিম কৰিবৰ কাৰণে, কিন্তু তাৰ মাজতে আজি দুখজনক খবৰ আমাৰ ইয়াতে যিটো দলং নোহোৱাৰ কাৰণে আমাৰ নৌকা দি বা আমাৰ ভটভটি দি যোৱা অহা কৰে স্কুলৰ ছাত্ৰ ডেইলি প্ৰায় 1500 মান ল'ৰা ছোৱালী বালাপাৰা আৰু চাপৰগাঁও আপ আৰু ডাউন কৰে। তাৰ ভিতৰতে আজি নৌকাৰ পৰা এক্সিডেণ্ট হৈ পানী কম হোৱাতে নৌকা ধাক্কা মাৰি এই নৌকাৰ পৰা কমপ্লিট মানুহ পানীত পৰি যায়। প্ৰায় 40-45 জন মানুহ আছিল। ভগৱানে বা আল্লাই সবকে ৰক্ষা কৰিছে। তাৰ মাজতে আমি এজন আমাৰ ষ্টুডেণ্ট ক্লাছ 9ত পঢ়া সেই ছোৱালীজন এতিয়ালৈকে আমি বিচাৰি পোৱা নাই। এতিয়ালৈকে আমি SDRF আমি ওপৰ মহলত আমি হয়তো মই SP মহোদয়ৰ লগতো কথা পাতিছোঁ। তেওঁ আমাৰ কোকৰাঝাৰৰ পৰা SDRF টিম পঠাই দিছে, আমাৰ ধুবুৰীৰ পৰা SDRF টিম আহিছে। মই আমাৰ চিফ ছাৰৰ লগতো কথা পাতিছোঁ, চিফ ছাৰক মোক ফিল্ডত পঠাই দিছে যে আপুনি ফিল্ডত যাওক, কি হৈছে খবৰ লওক। এতিয়ালৈকে আমি উদ্ধাৰ কৰিব পৰা নাই। চাওঁ আল্লাই কি কৰে, ইয়াৰ কাৰণে অপেক্ষাত আছোঁ। আৰু বাকী শিক্ষাৰ্থী কেইজন? বাকী টোটেলি 4জন আছিল। 4জনৰ ভিতৰত আমি 3জন উদ্ধাৰ হৈছিল। 3জনে উদ্ধাৰ হোৱাৰ পিছত তেওঁলোকে ইনজুৰিত আছে, হস্পিটেলত আছে এতিয়া। ভগৱানে সিহঁতক ভালে ভালে ৰাখক। বাকী এজন আমি পোৱা নাই।